মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলে শীঘ্ৰেই কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ যিসকল স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী আছে সকলোৱে লাভ কৰিব প্ৰতি মাহে 2500 টকা আৰু আপুনি যদি নিবনুৱা আপুনি যদি ব্যৱসায় কৰিবলৈ বিচাৰিছে তেন্তে আপোনাক চৰকাৰে প্ৰদান কৰিব 2 লাখ টকা আৰু 1 অক্টোবৰৰ পৰা আপুনি সাজু হওক বিনামূলীয়াকৈ চাউল লোৱাৰ উপৰিও সুলভ মূল্যত চেনি ডাইল আৰু নিমখ সংগ্ৰহ কৰিবৰ বাবে সাজু হওক আৰু যিসকল মহিলাই এতিয়ালৈকে 10000 টকা লাভ কৰা নাই লাখপতি বাইদেউৰ সেইসকল মহিলাই শীঘ্ৰেই লাভ কৰিব 10000 টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 30টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আহি গ'ল নতুন খবৰ যুৱক যুৱতীসকলৰ বাবে অতি ভাল খবৰ আহি পৰিছে 2 লাখ টকা ল'বলৈ সাজু হওক প্ৰতিজন আবেদনকাৰী আপুনি যদি আবেদন কৰিছিল তেন্তে আপুনিও সাজু হওক শীঘ্ৰে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ আৰু সাক্ষাৎকাৰত আপুনি উপস্থিত থাকিব লাগিব জনাব লাগিব আপোনাৰ ব্যৱসায়িক কথা আত্মনিৰ্ভৰ অসম আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা প্ৰতিজন যোগ্য যুৱক যুৱতীয়ে লাভ কৰিব 2 লাখ টকা লাভ কৰাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে 25000 যুৱকে প্ৰথমে লাভ কৰিব 1 লাখ টকা আৰু দ্বিতীয় পৰ্যায়ত লাভ কৰিব 2 লাখ টকা 1 লাখ টকা লাভ কৰা সকলৰ কাম পৰিদৰ্শন কৰিব আগষ্ট মাহত কৰা হ'ব আৰু উদ্যোগী কামত বিনিয়োগ কৰা সকলক পুনৰ দিয়া হ'ব 1 লাখ টকা অৰ্থাৎ 2 লাখ টকা লাভ কৰিব নিবনুৱা যুৱক যুৱতীয়ে সাক্ষাৎকাৰৰ বাবে সাজু হওক CMAAৰ বাবে আবেদনকাৰীসকল 30 মেৰ ভিতৰত সম্পন্ন হ'ব সাক্ষাৎকাৰ আৰু সাক্ষাৎকাৰত আপুনি উপস্থিত থাকিব লাগিব জনাব লাগিব আপোনাৰ ব্যৱসায়িক কথা সাক্ষাৎকাৰ বাছনি হ'লে আপুনি লাভ কৰিব CMTবুলিৰ ধন অৰ্থাৎ 2 লাখ টকা লাভ কৰিব প্ৰতিজন নিবনুৱা যুৱক যুৱতীয়ে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবেও আছে ডাঙৰ খবৰ 1 অক্টোবৰৰ পৰা অতি কম দামতে লাভ কৰিব চেনি ডাইল নিমখ আৰু গেছও লাভ কৰিব কম মূল্যতে প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত প্ৰতি কেজি মচুৰ ডাইল লাভ কৰিব মাত্ৰ 69 টকাতে লাভ কৰিব আনফালে আকৌ প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত গতিকে সকলোৰে বাবে অতি ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ইয়াৰ উপৰি গেছ অৰ্থাৎ ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব কম মূল্যতে 700 টকাতে লাভ কৰিব গ্ৰেজুৱেট হোৱাসকলে 2500 টকাকৈ লাভ কৰিব প্ৰতি মাহে 1 জুনৰ পৰা আবেদনৰ বাবে মুকলি কৰি দিয়া হ'ব পৰ্টেল গতিকে মনত ৰাখক প্ৰত্যেকজনে 1 জুন তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ শীঘ্ৰে কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ অতি শীঘ্ৰে মুকলি হ'ব পৰ্টেলত গৈ আপুনি আবেদন কৰিব লাগিব মিউচুৱেল ট্ৰান্সফাৰৰ বাবে নিজৰ ইচ্ছা অনুসৰি ট্ৰান্সফাৰ কৰিব পাৰিব চৰকাৰী চাকৰিয়ালে আপুনি য'তে ট্ৰান্সফাৰ ল'ব বিচাৰিছে তাতে ল'ব পাৰিব ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ বাবে আহি গ'ল নতুন খবৰ ইটোৰ পাছত সিটো ভাল খবৰ দিলে ইটোৰ পাছত সিটো নতুন খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি যদি কৰ্মৰ প্ৰতি আগ্ৰহী ব্যৱসায় কৰিবলৈ বিচাৰিছে মূলধনৰ অভাৱত আপুনি এতিয়ালৈকে ব্যৱসায় কৰিব পৰা নাই তেন্তে আপুনি চিন্তা কৰিব নালাগে চৰকাৰে আপোনাক প্ৰদান কৰিব 2 লাখ টকা আপুনি কেৱল ব্যৱসায় থিৰাং কৰক আপুনি কি কৰিব হাঁহ পালন কৰিব মুৰ্গী পালন কৰিব দোকান দিব নে আপুনি ফল মূলৰ দোকান দিব শাক পাচলিৰ দোকান দিব নে আপুনি কাপোৰৰ দোকান দিব নে আপুনি ফাষ্ট ফুডৰ দোকান দিব কি দিব আপুনি কি ব্যৱসায় কৰিব সেয়া থিৰাং কৰক আৰু থিৰাং কৰাৰ পিছতে চৰকাৰে আপোনাক প্ৰদান কৰিব 2 লাখ টকা ব্যৱসায় কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ যোগে এই কথা উল্লেখ কৰিলে ইয়াৰ উপৰি আপুনি যদি চৰকাৰী চাকৰিয়াল আপুনি ট্ৰান্সফাৰ কৰিব বিচাৰি আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে শীঘ্ৰে মিউচুৱেল ট্ৰান্সফাৰ কৰিব পাৰিব পৰ্টেল মুকলি কৰি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে গতিকে পৰ্টেলত গৈ আপুনি আবেদন কৰিব পাৰিব যে আপুনি ক'লৈ ট্ৰান্সফাৰ ল'ব বিচাৰিছে আপুনি যোন ঠাইতে ট্ৰান্সফাৰ ল'ব বিচাৰে সেই স্থানতে আপুনি ট্ৰান্সফাৰ ল'ব পাৰিব অৰ্থাৎ মিউচুৱেল ট্ৰান্সফাৰ শীঘ্ৰে কৰিব পাৰিব ইয়াৰ উপৰি আপুনি বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰাৰ উপৰিও সুলভ মূল্যত চেনি ডাইল আৰু নিমখ ল'বৰ বাবে সাজু হওক ইয়াৰ উপৰি আপুনি অতি কম মূল্যতে লাভ কৰিবলৈ গৈ আছে ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰতিটো চিলিণ্ডাৰতে 300 টকাকৈ হ্ৰাস পাইছে অৰ্থাৎ প্ৰতিটো চিলিণ্ডাৰ আপুনি এতিয়াৰ পৰা ল'ব পাৰিব 700 টকাতে অতি কম মূল্যতে চিলিণ্ডাৰ ল'বৰ বাবেও সাজু হওক উদ্যোগী যুৱক যুৱতীৰ পৰা গৃহিণীলৈকে সকলোৰে বাবে ভাল খবৰ আছে আৰু ইয়াৰ উপৰি চেনি ডাইল বা আপুনি
নিমখ লাভ কৰাৰ উপৰিও যিসকল স্নাতক উত্তীৰ্ণ যুৱক যুৱতী আছে স্নাতক উত্তীৰ্ণ যুৱক যুৱতীয়ে প্ৰতিমাহে লাভ কৰিব 2500 টকা লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিলে যে সংগ্ৰাম আচলতে আৰম্ভ হয় স্নাতক উত্তীৰ্ণ হোৱাৰ পিছতে সংগ্ৰাম আৰম্ভ হয় আৰু যদি আপুনি ব্যৱসায় কৰিব বিচাৰে তেন্তেও চৰকাৰে আপোনাক ধন প্ৰদান কৰিব ফেচবুক লাইভৰ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম যিসকলে সফলতাৰে ব্যৱসায় কৰিছে ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে যিসকলে CM ট্ৰিপলেৰ বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয় 30 মেৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছো যাতে আমি নেক্সট ৭৫,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব চৰকাৰী কাৰ্যালয়সমূহত কাম কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে পোৰ্টেলৰ জৰিয়তে মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ সুবিধা লাভ কৰিব প্ৰায় 18,000 চৰকাৰী কৰ্মচাৰীয়ে আবেদন জনাইছিল আৰু মেটছ অৰ্থাৎ কোনোবা আহিব লাগিব কোনোবা যাব লাগিব অৰ্থাৎ মেটছ মেকিং হ'ব লাগিব আমি প্ৰায় 8,000 প্ৰাৰ্থীক মেটছ মেকিং কৰিব পাৰিলোঁ অৰ্থাৎ অহা মানুহো আছে সেই স্থানলৈ যোৱা মানুহো আছে যোৱাকালি মই এই গোটেই বিষয়টো নিজে পৰীক্ষা কৰিছিলোঁ মই আপোনালোকক জনাব খুজিছোঁ যে জুন মাহৰ প্ৰথম সপ্তাহত আমি পোৰ্টেলৰ জৰিয়তে যিসকল যোগ্য হ'ল তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰসমূহ আমি মুকলি কৰি দিম অৰ্থাৎ আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিব আৰু আগষ্ট বা ছেপ্টেম্বৰ মাহত এনেকৈ আৰু এবাৰ ট্ৰান্সফাৰৰ সুবিধা দি আমি পোৰ্টেল মুকলি কৰিম অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ লগত আমি থিয় হৈ থাকিম ADREত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল প্ৰথম আছিলে গ্ৰেড 3 ড্ৰাইভাৰ ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ APDCLৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰেড 3ৰ কাৰণে কম্পিউটাৰ টেষ্ট ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যিটো পৰ্যায় তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয় 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী
বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ। 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে। অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে, ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম। তাৰ লগে লগে